সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ গাঁৱে ভূঞে আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ গুণাগথা বিগত 5 বছৰে কেনেদৰে উন্নয়ন হ'ল গাঁও পঞ্চায়তসমূহত যোগীঘোপা পঞ্চায়তৰ এখন বাহৰ দলঙে উদঙাইছে পঞ্চায়তৰ উন্নয়নৰ ফপুলা স্বৰূপ যোগীঘোপাৰ সৎপাৰাত পথৰ মাজত থকা এখন বিধ্বস্ত বাহৰ দলঙে এটা জমৰ যাতনা ভুগাইছে ৰাইজক সৎপাৰা কৰেয়া সংযোগী এই দলংখনৰ হৈতে দৈনিক যাতায়াত কৰিবলগীয়া হয় স্থানীয় ৰাইজ স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰোগীকে ধৰি পথচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে এই দলংখনেৰে স্থানীয় লোক অহাযোৱা কৰোঁতে প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ আহিছে আজিলৈকে কিন্তু তিলমানো গুৰুত্ব দিয়া নাই পঞ্চায়ত প্ৰতিনিধিৰ লগতে স্থানীয় বিধায়ক প্ৰদীপ চৰকাৰক কেইবাবাৰো দলংখন মেৰামতিৰ বাবে আবেদন কৰিছিল যদিও আজিকো প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে সেয়েহে সৰকাৰলৈ স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে বাহৰ দলংখন মেৰামতি কৰি দি যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ক এই সন্দৰ্ভত আমি সবিশেষ জনাম যোগীঘোপাৰ সাংবাদিক মুস্তাক আলমৰ জৰিয়তে হয় বিগত 5টা বছৰে পঞ্চায়তসমূহ কিদৰে উন্নয়ন সাধন কৰিছে তাক জানিবৰ বাবে মই উপস্থিত হৈছো যোগীঘোপাৰ সৎপাৰা গাঁৱত সৎপাৰা আৰু কৰেয়া এই দুখন গাঁৱৰ মাজত এখন বিপদসংকুল বাহৰ দলং আৰু এই যুগ ধৰি এই বাহৰ দলঙে বিকটসংকুলভাৱে অহা যোৱা কৰিছিল এই গাঁও দুখনৰ স্থানীয় লোকসকলে আৰু কিন্তু পঞ্চায়তৰ প্ৰতিনিধি হ'ল আৰু প্ৰতিনিধিসকলে কিন্তু এই দলংখনৰ মেৰামতি নকৰিল মোৰ লগত পথচাৰী আছে তেওঁৰ পৰা জানিম কি ক'ব আপোনালোকৰ যি বাহৰ দলং বিপদসংকুল কেনেকৈ অহা যোৱা কৰে আমাৰ এই দলঙত আমি অহা যোৱা কৰাটো মানে প্ৰাণত বিৰাট ভাবুকি আহি আছে আমাৰ মানে এনেকৈ মানে পঞ্চায়তৰ পৰাও আমি কোনো অনুদান নাপাওঁ আৰু আমাৰ চৰকাৰৰ পৰাও নাপাওঁ এইটো দলঙতে আমাৰ হিন্দু মুছলমান পুৰণা বসতি আমাৰ এইটো কৰেয়া প্লাছ সৎপাৰা গাঁওখনত যিমান ল'ৰা ছোৱালী আছে স্কুলত অহা যোৱা আৰু আমিও যে অহা যোৱা কৰোঁ বিৰাট কষ্টৰ মাধ্যমে যাই আছোঁ আজিলৈকে প্ৰদীপ চৰকাৰ MLA হৈ গ'ল কিন্তু আজিলৈকে আমাৰ ব্ৰিজটো চাবও অহা নাই আমি বাৰ ৰিকুৱেষ্ট কৰা স্বত্তেও সিহঁতে অহা নাই কিন্তু পঞ্চায়ত প্ৰতিনিধি আছিল তেওঁ পঞ্চায়ত প্ৰতিনিধিজনতো আৰু মানে তাক কিবা ক'লে আমাৰ পইচা নাই ফাণ্ডত পইচা নাই আমি কেনেকৈ কৰিম এইটো চৰকাৰে কৰিব আপোনালোকে চৰকাৰক জনাওক আমি কেনেকৈ জনাম সিহঁতে প্ৰতিনিধি হৈ সিহঁতে যদি আগবাগ নলয় আমি কেনেকৈ ল'ম আৰু এইটো গতিকে চৰকাৰৰ ওচৰত আমি বিনম্ৰ অনুৰোধ জনাওঁ যাতে আমাৰ এই দলংখন অনতিপলমে যাতে পাকা ব্ৰিজ হৈ যায় আৰু আমাৰ ৰাস্তাটো মানে এনেকুৱা পৰিস্থিতি আপোনালোকে চালে কেনেকৈ ৰাস্তাৰ মাজেদি আমি আপ ডাউন কৰোঁ গতিকে এইটো ব্যৱস্থা যাতে চৰকাৰ কৰে তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোককো ধন্যবাদ দিছোঁ অহাৰ কাৰণে আপোনালোকেও যাতে অলপ কিবা আচলতে একজন জ্যেষ্ঠ লোক আছে আৰু এতিয়াৰ পৰা জানিম কি ক'ব আপোনালোকৰ যি বাহৰ দলং আপুনি এজন জ্যেষ্ঠ মানুহ দীৰ্ঘদিনৰ পৰা এই বাহৰ দলঙে হৈছে জনপ্ৰতিনিধিসমূহ ভোটৰ সময়ত আহে কি ক'ব তেওঁলোকে আজিলৈকে ঠিক নকৰিলে এইবাৰ ভোট আহিলে যে আমি কি ক'ম মুখেদি প্ৰকাশ কৰিব নোৱাৰা হৈছোঁ কাৰণ ইমান বছৰ হ'ল আমালোকক এই দলংখনে ঠিক কৰি দিব নিদিলে আৰু সি কেনেকৈ আহিব ভোট চাবলৈ কেনেকৈ ভোট চাব লাগে জনসাধাৰণে কেনেকৈ ভোট দিব সিহঁতে যদি আমাৰ ফালে লক্ষ্য নকৰে আমি কেনেকৈ সিহঁতক ভোট দিম এই বিধায়ক বা পঞ্চায়ত প্ৰতিনিধি তেওঁলোকে দেখিছেনে এই দলং আহি পোৱা নাই আগৰ বক্তাজনে কৈ গ'ল আজিলৈকে প্ৰদীপ চৰকাৰ একদিন গুৱাহাটীত আছিল মই ফোন কৰিলোঁ বাবাই ক'ত আছা খুৰা মই গুৱাহাটীত আছোঁ অলপ ইফালে আহিব লাগে আমাৰ সৎপাৰা গাঁৱত খুৰা মই কালি ঘৰত যাম তাৰ পিছদিনা মই যাম আহি কাবাটিৰ পৰা ঘূৰি গৈছে ইফালে আহে এই আমাৰ MLA আৰু আমাৰ প্ৰতিনিধি আন এজন লোক আছে তেওঁৰ পৰা জানিম কি ক'ব এই বাহৰ দলঙত কেনেকুৱা দুৰ্ঘটনা ঘটিল আপুনি যিহেতু স্থানীয় লোক আমিতো সদায় পুলৰ অৱস্থাতে থাকোঁ ইয়াতে আড্ডা মাৰোঁ বা কাম কাজ কৰোঁ আর পুকুর আমি ভাল কৰোঁ যে প্ৰেচিডেণ্টে আমাৰ যেতিয়া ছবিয়াৰ ঘৰত যদি কেতিয়াবা ব্ৰিজটোৰ কথা ক'ব যাওঁ তেওঁৰ তিৰি কি কয় ঘৰত থাকিও কয় নাই তাই ঘৰত নাই বাহিৰত ওলাই গৈছে আমি কেনেকৈ তাৰ লগত আলোচনা কৰোঁ যাবা দুই কথা কওঁ যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত